আমাৰ যোৱা সময়ছোৱাত দেৱৰঞ্জন গগৈ ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিলে। এতিয়া নতুনকৈ তেখেতক দলে অন্য এটা দায়িত্ব দিছে আৰু আমাৰ দলৰে অন্য এজন জ্যেষ্ঠ কৰ্মী এটা সময়ৰ NSY যুৱ কংগ্ৰেছৰ আমাৰ ডিব্ৰুগড় জিলাৰ সভাপতি বিপুল ৰাভাক নতুনকৈ দলৰ জিলা সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মই এই উপলক্ষে উপস্থিত হৈছোঁ। মাহমানৰ ভিতৰতে আমাৰ অসমৰ নিৰ্বাচন হ'ব আৰু নিৰ্বাচনত যাতে কংগ্ৰেছ দলে একত্ৰিতভাৱে খুব ভাল এটা প্ৰদৰ্শন কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে চেষ্টা কৰি আছোঁ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিও কংগ্ৰেছৰ অসমক যথেষ্ট গুৰুত্ব দি আছে। এটা মোৰ জীৱনৰ বাবে এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত। আজিৰ দিনটোত এটা ইতিহাস জড়িত ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ নেতৃত্বই মোক জিলা কংগ্ৰেছৰ দৰে এটা গুৰুত্বপূৰ্ণ গধুৰ দায়িত্ব অৰ্পণ কৰিছে। তাৰ বাবে মই সম্পূৰ্ণ মানসিক শাৰীৰিকভাৱে প্ৰস্তুত হৈ আমাৰ দলীয় কৰ্মীসকলৰ আশীৰ্বাদ, আমাৰ নেতা নেত্ৰীসকলৰ আশীৰ্বাদ লৈ মই আজি দায়িত্বভাৰ গ্ৰহণ কৰিব লাগিছোঁ। আমি সকলোৱে মিলি আমি দলটোক শক্তিশালী ৰূপত উপস্থাপন কৰি অহা 26 চনত বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক BJP দল আমি পৰাভূত কৰি কংগ্ৰেছ দল যিটো আমাৰ ধৰ্ম নিৰপেক্ষ সকলো জাতি জনগোষ্ঠীকে আমি এনাজৰীয়ে বান্ধি আমি সম্প্ৰীতি কংগ্ৰেছত পুনৰ শাসন কৰি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিম।